হয়, মই এতিয়া উপস্থিত আছোঁ আচলতে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত আৰু তিনিচুকীয়া সমষ্টিৰ মাজমজিয়াটি আটাইতকৈ জনপ্ৰিয় টিলিঙা মন্দিৰ, যাক কোৱা হয় যে তিনিচুকীয়া সমীপৰ বৰডুবিত এই টিলিঙা মন্দিৰৰ এই স্থানত। আৰু এই মুহূৰ্তত মই প্ৰথমতে ক'ব বিচাৰোঁ যে যি ক'ভিড মহামাৰীৰ মুহূৰ্তত আচলতে টিলিঙা মন্দিৰৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবৰ কাৰণে মই আচলতে আজি এই স্থানত উপস্থিত হৈছোঁ। এটা নিমাওমাও পৰিৱেশ, এটা স্তব্ধ পৰিৱেশ, আচলতে চাৰিওফালে এটা নিমাওমা। যি সময়ত আচলতে এই মন্দিৰত পুৱাৰ পৰা গধূলি বন্তি প্ৰজ্বলনে টিলিঙাৰ হুলস্থুলীয়া এটা পৰিৱেশ যিটো থাকে, সেই পৰিৱেশ কিন্তু বৰ্তমান নাই। এয়া চাওক, প্ৰথমতে তাত থকা যিখিনি ব্যৱসায়, মই ব্যৱসায়সকলৰ পৰিস্থিতি প্ৰথম দেখা পাইছোঁ। এয়া হ'ল সেই ব্যৱসায়, যি ব্যৱসায়ত আচলতে বিভিন্ন পূজা অৰ্চনাৰ কাৰণে যি নৈবেদ্য থাকে, আচলতে ধূপ ধূনাকে আদি, সেই দোকানসমূহ বৰ্তমান কিন্তু ব্যৱসায় বন্ধ হৈ পৰিছে। ইয়াত কোনো দৰ্শনাৰ্থী নাই, যাৰ বাবে আচলতে তাত যিসকল ব্যৱসায় কৰি তেওঁলোকে পৰিয়াল চলাইছে, পৰিয়ালটো কিন্তু এতিয়া তেওঁলোকৰ হাহাকাৰ সৃষ্টি হৈছে। ইয়াত দেখি তেওঁলোকৰ যিবিলাক দোকান আছে, প্ৰতিটো দোকানতে এটা তলা। মই সমগ্ৰ পৰিৱেশ মই সতীৰ্থ ভিডিঅ'জনক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হ'ল সেয়াই পৰিৱেশ। মই পুনৰবাৰ কৈছোঁ, এয়া হ'ল বৰডুবিৰ টিলিঙা মন্দিৰৰ পৰিৱেশ। অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষে খ্যাত এই টিলিঙা মন্দিৰ। যি টিলিঙা মন্দিৰত আচলতে আহিলে ৰাইজৰ এটি বন্তি জ্বলে যায়, মনোকামনা পূৰণ হয় বুলি ইতিমধ্যে সৰ্বজনবদিত হৈছে। আৰু তাৰ কাৰণে বিভিন্ন ঠাইৰ পৰা আচলতে যিসকল দৰ্শনাৰ্থী, তেওঁলোকে এই ঠাইলৈ ভিৰ কৰে আৰু প্ৰতি নিয়তিতে আচলতে এই ঠাইলৈ বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থী আহে। কিন্তু আজি সেই ঠাইখনৰ নিমাওমা পৰিৱেশ। মই পুনৰবাৰ কৈছোঁ, প্ৰথমতে এয়া দেখুৱাই যে টিলিঙা মন্দিৰৰ ভিতৰৰ ভাগৰ পৰিৱেশ মই মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হ'ল টিলিঙা মন্দিৰৰ ভিতৰৰ পৰিৱেশ। এয়া চওক, এই মুহূৰ্তত টিলিঙা মন্দিৰৰ ভিতৰৰ পৰিৱেশ একেবাৰে নিমাওমা পৰিৱেশ। পুৱা মাত্ৰ আৰু সন্ধিয়া ভাগত আৰতিৰে আচলতে যি পুৰোহিত আছে, পুৰোহিতে আৰতি জ্বলাই এই পূজা মন্দিৰটো আচলতে জাগ্ৰত কৰি ৰাখিছে। যদিও দৰ্শনাৰ্থী কিন্তু শূন্য এই মুহূৰ্তত। যি ক'ভিড মহামাৰী আচলতে এই টিলিঙা মন্দিৰ স্তব্ধ কৰি তুলিছে। আচলতে যি ইয়াৰ যি নৈবেদ্যৰে যি ভৰপূৰ হৈ থাকে, সেই মুহূৰ্তত প্ৰতিদিনে প্ৰতি ক্ষণত, কিন্তু আজি সেয়া নাই। মই প্ৰথমতে এই মন্দিৰৰ যি পুৰোহিত আছে, মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। তেওঁ কেনেদৰে আচলতে এই গোটেই কথাখিনি ক'ব আমাৰ আগত। মই তেওঁক প্ৰথমতে আপুনি কেনেকুৱা ক'ব, এই মুহূৰ্তত ক'ভিড মহামাৰীয়ে আজি প্ৰায় ১.৫ মাহ দিন ধৰি দৰ্শনাৰ্থী ইয়ালৈ অহা নাই, আপুনি পূজাভাগ কেনেকৈ আগবঢ়াই লৈ গৈছে? তেনেকৈ ভগৱানৰ আশীৰ্বাদত আৰু তেওঁ চাকি ধূপ গধূলি ৰাতিপুৱা আৰতি ধূপ যেনেকৈ আগতে কৰি আছিলোঁ, সেইটো তেনেকৈ কৰি আছোঁ। সেইটো কৰিব লাগিব, আৰতিটো কৰিব লাগিব প্ৰাণ প্ৰতিমূৰ্তি। কিন্তু ৰাতিপুৱা কোনো অসুবিধা নহয় তেনেকৈ। ধৰক এই অসুবিধা বুলি কি আছে, আৰু বন্ধ আছে, তথাপি আৰু কোনো অসুবিধা নাই। ৰাইজে ভাল হওক, বেমাৰটো যাওক, সেইটো হ'লে মানে মনটো আৰু ভাল লাগিব। গোটেই অসুবিধাবোৰ মানুহে চবে পাহৰি যাব। সেইটো ভগৱানক ৰাতিপুৱা গধূলি আৰতিত মই সেইটোৱে কওঁ, বেমাৰটো গোটেই পৃথিৱীৰ পৰা শেষ কৰক, যেনে আমি আকৌ আগৰ দৰে চবেই একেলগত চলিব পাৰোঁ, ঘূৰিব পাৰোঁ, মিলিব পাৰোঁ। এই মুহূৰ্তত আজি প্ৰায় ১.৫ মাহ দিন যিদৰে ক'ভিড মহামাৰী দেখা দিছে, যে লকডাউন হৈছে, মিনি লকডাউন, সেই মুহূৰ্তত ইয়ালৈ দৰ্শনাৰ্থী আহিছেনে নাই? নাই, কোনো বন্ধ আছে তেতিয়াৰ কোনো অহা নাই। এনে কোনো আমি বন্ধ আৰতি কৰি যোৱাৰ পিছত কোনোবা আহে, গেটৰ ওচৰত তেওঁ চাকি জ্বলাই যায়। আমিতো নাথাকোঁ, যেতিয়া পিছবেলা আহোঁ তেতিয়া দেখোঁ চাকি দুটামান জ্বলি আছে। এই মুহূৰ্তত সেইদিন ধৰি এই যিখন প্ৰৱেশদ্বাৰ গেটত নিশ্চয় তলা আছে নহয়? তলা আছে। আচ্ছা, এই মুহূৰ্তত আমি এটা কথা আপোনাক বুজাম, যিহেতুকে আপোনালোক যিসকল ইয়াত পুৰোহিত আছে বা পণ্ডিত, আপোনালোকে পূজা অৰ্চনা কৰে, আপোনালোকে তেওঁৰ সেই পূজা অৰ্চনা আপোনালোকে পৰিয়াল চলাইছিলে, আপোনালোকে তাৰ পৰাই এটা কিছু হ'লেও অৰিহণা লৈ আপোনালোকে কাম কৰিছিল, আপোনালোকৰ পৰিয়ালো চলিছে, মন্দিৰভাগ ভালকৈ চলাইছে। এতিয়া সেই অনুভৱ আজি ১.৫ মাহে কেনেকৈ চলিছে? চব এটা কথা, কিবা এটা ভাল মানে পাবৰ কাৰণে অলপ কষ্ট কৰিব লাগিব। এইটো চিন্তা কৰি লাভ নাই। সেইদিনা ধৰক যদি আমি 3 বেলি চাহ খাইছিলোঁ, 2 বেলি খাম, কিন্তু বেমাৰটোতো ভাল হ'ব। মই ভাল হ'লে নহয়তো, গোটেই সমাজটোৰ কাৰণে এইটো বেমাৰটো ভাল হোৱাটো চবতকৈ দৰকাৰী। চলাটো একো নাই, মানুহে অলপ কষ্ট কিবা পাবৰ কাৰণে কষ্ট কৰিব লাগিব। এই কষ্টটো আমি কৰি আছোঁ, আৰু নিশাৰ পিছত আকৌ সূৰ্য ওলাই আকৌ আমি সেই আগে দৰে হ'ম, সেইটো আশাৰে আৰু কৰি আছোঁ ভগৱানক। হয়, এয়া হ'ল আচলতে সেই পণ্ডিত যিগৰাকী আচলতে এই মন্দিৰৰ পুৰোহিতগৰাকী নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে। তেওঁ আচলতে সকলো দৰ্শনাৰ্থীৰ বাবে তেওঁ যি কথা ভগৱানৰ ওচৰত তুষ্টি কৰিছে, যে পুৱা গধূলি তেওঁ আৰতি কৰিছে, যে পুনৰবাৰ আগৰ পৰিৱেশলৈ ঘূৰি আহক, অতি শীঘ্ৰে এই মহামাৰী এই ৰাইজৰ কাষৰ পৰা আঁতৰি যাওক, সেয়াই হয়তো তেওঁ কামনা কৰিছে। কিন্তু এটা কথা আমি এই মুহূৰ্তত ক'বই লাগিব, যে যি টিলিঙা মন্দিৰ আচলতে পুৱাৰ পৰা গধূলিলৈকে প্ৰতিদিনে প্ৰতিনিয়তিতে আচলতে ভিৰ হয়, সেই ভিৰ কিন্তু আজি নাই, জনশূন্য হৈ পৰিছে। এই মন্দিৰৰ এটা টিলিঙাৰো এটা শব্দ নাই, য'ত আচলতে
জাগ্ৰত হৈ থকা যিটো মন্দিৰ যিটো আজি টিলিঙা মন্দিৰ যাক কোৱা হয় টিলিঙা মন্দিৰ কিন্তু আজি নিস্তব্ধ নীৰৱে শুই আছে এয়া হ'ল বৰ্তমান ক'ভিড মহামাৰীৰ যিটো পৰিস্থিতি আচলতে বাধ্য কৰাইছে মন্দিৰতো এনেকৈ নিস্তব্ধতা হৈ পৰিছে হয়